ঘৰত শ্ৰীকৃষ্ণৰ মূৰ্তি থকা বাবে এজন ব্যক্তিৰ ঘৰত জন্ম হৈছিল 4 বছৰত 4টা মৃত সন্তান। মূৰ্তি ঘৰৰ পৰা আঁতৰাই নতুনকৈ স্থাপন কৰিবলগীয়া সত্ৰত চমজালে সন্তান বাচি থাকিব বুলি সপোন দেখিলে ব্যক্তিজনে। তাৰ পিছতে এখন চিঠি 4 তামোল পাণ সহ শিৱসাগৰ ৰুদ্ৰসাগৰৰ অথাই সাগৰ বৰনামঘৰৰ সমীপত থৈ গ'ল মূৰ্তিটো। গামোচাৰে মেৰিয়াই এৰি থৈ গৈছিল প্ৰায় 7-8 ইঞ্চিৰ মূৰ্তিটো। চিঠিখনত মূৰ্তিটো সোণৰ বুলি দাবী। এয়া অন্ধবিশ্বাস নে অন্য কিবা? শিৱসাগৰ ৰুদ্ৰসাগৰৰ আঠাই সাগৰ বৰনামঘৰৰ সমীপত উদ্ধাৰ হোৱা এটি মূৰ্তিক লৈ চাঞ্চল্য। অচিনাক্ত লোকে এখন চিঠি 4 তামোল পাণ সহ এৰি থৈ গ'ল ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তি। গামোচাৰে মেৰিয়াই এৰি থৈ গৈছিল প্ৰায় 7-8 ইঞ্চিৰ মূৰ্তিটো। চিঠিখনত মূৰ্তিটো সোণৰ বুলি দাবী কৰিছে লোকজনে। মূৰ্তিটো থকা বাবে অচিনাক্ত ব্যক্তিজনৰ পত্নীৰ 4 বছৰত 4টা মৃত সন্তান জন্ম হৈছিল। মূৰ্তিটো ঘৰৰ পৰা আঁতৰাই নতুনকৈ স্থাপন কৰিবলগীয়া সত্ৰত চমজাই দিলেই সন্তান বাচি থাকিব বুলি সপোন দেখিছিল ব্যক্তিজনে। পঞ্চম সন্তানটি জীৱিত অৱস্থাত জন্ম হোৱাত অচিনাক্ত ব্যক্তিজনে এৰি থৈ গ'ল মূৰ্তিটো, এই কথা উল্লেখ আছে চিঠিখনত। অনাগত দিনত মৃত সন্তানকেইটিৰ সোঁৱৰণত 10 লাখ টকা নাম উল্লেখ নকৰাকৈ দি যাব বুলি উল্লেখ চিঠিখনত। এই খবৰ লাভ কৰি আৰক্ষীয়ে মূৰ্তিটো আনিব বিচাৰিছিল যদিও ৰাইজে চমজাই নিদিলে আৰক্ষীক। সোণৰ, ৰূপৰ, পিতলৰ যিয়েই নহওক ৰাইজে মূৰ্তিটো সত্ৰত ৰাখিব বুলি সিদ্ধান্ত লৈছে। কাইলৈ জখলাবন্ধা সত্ৰৰ সত্ৰাধিকাৰ অহাৰ পিছত পৰীক্ষা কৰিব মূৰ্তিটো। মই কালি সন্ধিয়া 7মান বজাত মোৰ দাদা এজনৰ ঘৰলৈ ওলাই গৈছিলোঁ। ঘূৰি আহোঁতে মোৰ ঘৰ 8:30মান বাজিলে। তাৰ মোৰ ঘৰৰ জপনা মুখত এটা কেৰি বেগ ওলোমাই থোৱা আছিলে। সেই কেৰি বেগটো মই ঘৰলৈ সোমাই আহোঁতে হাতত লৈ আহিলোঁ। কেৰি বেগটো ঘৰত আহি খুলি চোৱাত এভাগ মূৰ্তি পালোঁ আৰু তাত এখন চিঠি লিখা আছে। সেই মূৰ্তিভাগ দেখি ওচৰ চুবুৰীয়া গাঁৱৰ সকলোকে মই খবৰ দিলোঁ। সকলো আহিলে। নামঘৰত মূৰ্তিভাগ পাতি থোৱা স্থাপন কৰি থোৱা আছে এতিয়া। আৰু অহাকালিলৈ আমাৰ ইয়াত যিভাগ সত্ৰ ইয়াত স্থাপন হ'ব, জখলাবন্ধা শাখা সত্ৰ, সেই সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ আহিব। কাইলৈ আমি উলিয়াই কি নিয়ম কৰিব লাগে, কেনেকৈ কি কৰিব লাগে, এই মূৰ্তিভাগ আমি ৰাইজে কিছুমানে কৈছে সোণৰ, কিছুমানে কৈছে নহয়, সেইখিনি কাইলৈ আমি চাম। আৰু সত্ৰাধিকাৰে কি কৰিব সেইখিনি সত্ৰাধিকাৰে কৰিব। সকলোখিনি আমি এতিয়া যিয়ে নহওক আমি সোণৰ হ'লেও আমি তেওঁ এজন সম্পূৰ্ণ শ্ৰীকৃষ্ণৰ বাংশী লৈ পেলানি অৱতাৰ লৈ থকা এটা মূৰ্তি। গতিকে আমি সোণৰ হওক, মাটিৰে হওক, পিতলেই হওক, আমি ভগৱান, তেওঁক আমি ভগৱান মানুহ, আমি হিন্দু ধৰ্মৰ মানুহ। আমি ভগৱানক আমি মাটি হ'লেও আমি অৱজ্ঞা কৰিব নোৱাৰোঁ আৰু পিতলৰ হ'লেও অৱজ্ঞা কৰিব নোৱাৰোঁ। মূৰ্তিভাগ চিঠিখনত লিখা আছে তেখেতৰ ঘৰত আজু ককাৰ দিনত পোৱা তেওঁলোকে সেৱা পূজা কৰি আছিলে। আৰু তেওঁৰ মানে বিয়া পতা বোলে 12 বছৰ হ'ল। 12 বছৰত 4টা সন্তান জন্ম হ'ল। 4টা সন্তানেই মৃত সন্তান জন্ম হৈছে। আৰু তেওঁক আজি 5 দিনমানৰ আগৰ পৰা সপোন দেখাই আছে। তেওঁ বৰ্তমান পৰিবাৰ এতিয়া গৰ্ভাৱতী অৱস্থাত আছিল। 5 দিনমানৰ আগৰ পৰা সপোন দেখাই আছে। সপোনত দেখাইছে কি ইয়াত যে ৰুদ্ৰসাগৰৰ শাখা সত্ৰ, জখলাবন্ধা শাখা সত্ৰত মূৰ্তিভাগ চমজাই দিয়ক 4 তামোল পাণৰ সৈতে। সেই মূৰ্তিভাগ আপুনি চমজাই দিয়াৰ পিছত আপোনাৰ সন্তান ভাল হ'ব বুলি কৈছে। এতিয়া বৰ্তমান তেওঁ চিঠিখনত লিখা মতে এটি সন্তান জন্ম হৈছে। সেই সন্তানটি হেনো সুস্থ সবল। গতিকে তেওঁ লিখিছে সন্তানটি যেতিয়া সুস্থ সবল হৈ আৰু অকণমান উন্নত পৰ্যায়ৰ হ'ব তেতিয়া ৰাইজক লগ কৰিম কৈছে। আৰু লগত চিঠিখনত লিখা আছে যে আমাৰ শাখা সত্ৰৰ কাৰণে 10 লাখ টকা তেওঁ অনুদান কৰিব। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, নিউজ 13।